দেউলাহালত ৭৩ সংখ্যক শ্ৰী শ্ৰী কানাই বলাই সভা উৎসৱ আৰম্ভ। নলবাৰী জিলাৰ দেউলাহালৰ ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী কানাই বলাই মহাপ্ৰভুৰ ৭৩ সংখ্যক বাৰ্ষিক সভা মহোৎসৱ শুক্ৰবাৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে। অহা ১১ ফেব্ৰুৱাৰীৰে বিভিন্ন ধৰ্মীয় আৰু মাংগলিক আচাৰ বিচাৰৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰে ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই সভা মহোৎসৱ। দেউলাহাল গাঁৱৰ সমাজ ব্যৱস্থা সৰ্বোচ্চ সন্থা দেউলাহাল উন্নতি সাধিনী সভাৰ উদ্যোগত প্ৰতি বছৰে ভৈমী একাদশীৰ পৰা বাৰ্ণিল কাৰ্যক্ৰমান্বী কৰি এই সভা উৎসৱ উদযাপিত হৈ আহিছে। শুক্ৰবাৰে পুৱা প্ৰভাত ফেৰী সমাপ্ত হোৱাৰ পাছতে পুৱা ৯ বজাত সভা মহোৎসৱৰ ধৰ্মধ্বজ উত্তোলন কৰি দেউলাহাল উন্নতি সাধিনী সভাৰ সভাপতি প্ৰেমেশ্বৰ বৈশ্যই। ইয়াৰ পাছতে গাঁওখনৰ ৮টা চুবুৰীৰ সভাপতিসকলে ৮খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতেই বন্তি প্ৰজ্বলন কৰি শ্ৰী শ্ৰী কানাই বালাই আদি থান সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেন কুমাৰ কলিতাই। শ্বহীদ তৰ্পণ কৰে দেউলাহাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অকণ চন্দ্ৰ চৌধুৰীয়ে। গছপুলি ৰোপণ কৰে ক্ৰমে দেউলাহাল উন্নতি সাধিনী সভাৰ প্ৰাক্তন সভাপতি গুৰুচৰণ পাঠক আৰু দেউলাহাল উন্নতি সাধিনী সভাৰ উপ সভাপতি দীপক দাসে। সন্ধিয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। সভা মহোৎসৱৰ আটাইকেইদিনাৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে দেউলাহাল উন্নতি সাধিনী সভাই। মুকালমাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট PI নিউজ।